ক'ব বিচাৰিছো ইয়াত এইবাৰ নিৰ্বাচনটো কোনো ফেষ্টিভেল নহয়। এইটো নিৰ্বাচনত আমি যদি কিবা এটা ভুল কৰোঁ আমাৰ নিৰ্বাচন এইটো আমাৰ অন্তিম নিৰ্বাচন হ'ব। আমি এইবাৰ মই ঘৰৰ একমাত্ৰ ল'ৰা, মোৰ আব্বাজান আপোনালোকৰ হ'বলগীয়া সংগ্ৰহ ঘৰৰ একমাত্ৰ ল'ৰা, মোৰ দাদাজান ঘৰৰ একমাত্ৰ ল'ৰা আছিল। আমি তিনি ভাইৰ লগত যুঁজিব আহিছো। তিনি ভাই কোন? এটা বিজেপি, মাজু ভাই এজিপি, সৰু ভাই UDF, হয়নে নহয়? ৰকিবুল হুছেইন ডাঙৰীয়াক আপোনালোকে জয়যুক্ত কৰিব। আৰু আমি কথা কৰিছো কাম ধুবুৰীবাসী যে এইবাৰ দেখা পাবই। আপোনালোকে চাকৰি হ'ব, আপোনালোকৰ ইয়াত ৰাস্তা হ'ব, আপোনালোকৰ ইয়াত মেডিকেল হ'ব, মেডিকেল কৰি এতিয়া আপোনাৰ চাব চালমাৰ অঞ্চলত মানকাছাৰত গৰাখৰণীয়াত ৰখাম। আৰু আপোনালোকে ইয়াত কিবা এটা বেমাৰ হ'লে ক'ত যাব লাগে? গুৱাহাটীত যাব লাগে। গুৱাহাটীত যাবলৈ কিমান হ'ব লাগে? এদিন লাগে। আমি কৈছো ইয়াত মাল্টি স্পেচিয়েলিটি হস্পিটেল আমি ইয়াত বনাম। অতি সোনকালে যিমান সোনকালে পাৰে যিমান প্ৰচেছ আছে আমি শেষ কৰি আৰু আমি ইয়াত চবকে চিকিউৰিটি দিম। আৰু আপোনালোকক কথা দিছো যে হস্পিটেল আমি বনাম, ৰাস্তা বনাম, চাকৰি দিম। আৰু আমাৰ 4 জুন তাৰিখে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ আছে। ইণ্ডিয়া এয়াৰলাইন্সৰ চৰকাৰ হ'ব ৰাইজ। ইণ্ডিয়া এয়াৰলাইন্সৰ আমাৰ জুনত আমাৰ চৰকাৰ হ'ব। 2 ভাইক আমি 6 মাহৰ ভিতৰত দিছপুৰত কংগ্ৰেছৰ চৰকাৰ হ'ব। চৰকাৰ হৈ যোৱা 8.5 বছৰত যিমান কাম হোৱা নাই, অমুকত কমিশ্যন, তমুকত কমিশ্যন ৰাজ নাই। আজি আমাৰ দক্ষিণ হালমাৰা আৰু মানকাছাৰ জিলা কংগ্ৰেছ কমিটিৰ যোনটো আমাৰ ৰাজীৱ ভৱনৰ প্ৰাংগণত এই যুৱ সমাৰোহ অনুষ্ঠানটি আমাৰ উপস্থিত আমাৰ হ'ল। আপোনালোকে দেখা পালে যে ইয়াত বহুত যুৱতী আমাৰ আহিছে, আমাৰ কংগ্ৰেছৰ আমাৰ সভাত আহিছে। তেওঁলোকে যোগদানো বহুতে কৰিছে। আৰু আমাৰ যোনটো ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব গৈ আছে তেওঁলোকৰ সমূহ সমৰ্থন আছে। আৰু আমাৰ যোনখিনি আৰু আমাৰ কৰ্মশালাবিলাক আছে তেওঁলোকে তাত যোগদান কৰিব। আৰু আমাৰ ইয়াত দেখা পাব যে ইয়াত 2000-3000 আমাৰ ব্যক্তি যোগদান কৰি আছে বিভিন্ন ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন সমষ্টিত। আপোনালোকে আৰু দেখা পাব যে যোনটো চৰকাৰ হ'ব গৈ আছে সেইটো চৰকাৰত বিশেষকৈ আমাৰ যুৱতীক আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰে আমাৰ প্ৰদান কৰিব। আজি মানকাছাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলা NSY আৰু যুৱ কংগ্ৰেছৰ যৌথভাৱে যুৱ সতীৰ্থসকলৰ এটা সভা আছিলে। আৰু এই সভাত প্ৰায় 4000ৰ অধিক ছাত্ৰ আৰু যুৱক একেলগে হৈছে। আৰু সকলোৱে আজি ঐক্যবদ্ধ হৈছে অপশাসনৰ পৰা মুক্ত কৰাৰ কাৰণে। ভাৰতবৰ্ষত আৰু অসমত যিদৰে অন্যায় অত্যাচাৰ উৎপীড়ন হৈছে, সেই অন্যায় অত্যাচাৰ উৎপীড়ন আৰু অপশাসনৰ পৰা যাতে ভাৰতত মুক্ত কৰিব পৰা যায় আৰু ভাৰতবৰ্ষৰ সংবিধান ৰক্ষা কৰি ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাষ্ট্ৰ হিচাপে সকলো জাতি জনজাতিৰ সমান মৰ্যাদা, ধৰ্মনিৰপেক্ষতা অটুট ৰাখি যাতে আমি আগবাঢ়িব পাৰোঁ, সকলোৰ মাজতে শান্তি স্থাপন হয়, তাৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী তথা যুৱকসকল ঐক্যবদ্ধ হৈছে কংগ্ৰেছৰ মজিয়াত। আৰু সকলোৱে কংগ্ৰেছক শক্তিশালী কৰাৰ কাৰণে আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছে।